প্ৰতিদিন টাইমৰ সাংবাদিক নিতুমণি শইকীয়া নিতুমণি দা এই ভিডিঅ'টোত মই আজি নিতুমণি শইকীয়া নিতুমণি দা মুখা খুলিম। হয়, মোৰ হাতত যোনসমূহ তথ্য আছে সেই তথ্যসমূহ আপোনালোকৰ আগত দাঙি ধৰিম। নিতুমণি শইকীয়া আচলতে এজন কেনেকুৱা মানুহ মই মুখা খুলি দিম। আৰু আপোনালোকে হয়তো মোৰ ভিডিঅ'সমূহ যোনসকলে চাই আহিছে সেইসকলে অলৰেডি গমেই পায়। মই যি কওঁ ডাইৰেক্ট অপেন কওঁ আৰু যি কথা কওঁ নিৰ্ভীক মনে ডাইৰেক্ট কওঁ। আৰু এই ভিডিঅ'টোত মুখ্য সাংবাদিক নিতুমণি শইকীয়া প্ৰতিদিন টাইমৰ আজি মই মুখা খুলিম। সঁচা কথা কৈছোঁ। আৰু আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, পাৰিলে মানে এই ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব। আন 10 জনেও নিতুমণি শইকীয়াও নিতুমণি দা দেই নিতুমণি দা সেই আচল যোনখন মুখা সেই মুখাখন সকলোৱে চিনি পাওক। আৰু চিনি পাবৰ কাৰণে আপোনালোকে ভিডিঅ'টো কিন্তু শ্বেয়াৰ কৰিব লাগিব। হয়, আচল ৰহস্য ফাদিল কৰিম আজি মই এই ভিডিঅ'টোত। নিতুমণি দা আচলতে প্ৰকৃত মানুহজন কেনেকুৱা হয়তো বহুতে জানে, হয়তো বহুতে নাজানে। আৰু যোনসকলে নাজানে সেই নজনা লোকসকলৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে সেইসকলে এই মোৰ ভিডিঅ'টো চাই কেনে নিতুমণি শইকীয়া আচল মানুহজন কেনেকুৱা জানিব লাগিব। আৰু জানিবলৈ সুবিধাখন কৰি দিয়ক, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। তো মই এতিয়া আৰম্ভ কৰিব বিচাৰিছোঁ। আচলতে নিতুমণি শইকীয়া মানুহজন এনেকুৱা এজন মানুহ। তাৰ আগতে মই কোৱাৰ আগতে মই মোৰ কথাটো কৈ লৈছোঁ দেই। নিতুমণি দাক মই বহুত ভাল পাওঁ। মই নিতুমণি দাক ইমানে কিন্তু ভাল পাওঁ নহয়, সঁচা কথা কৈছোঁ, ভাষাৰে বুজাবলৈ গ'লে কিন্তু কম হ'ব। সঁচা কথা কৈছোঁ, মানে ভাষাৰে বুজাবলৈ গ'লে মানে বহুত কম হ'ব। ভাষাৰে বুজাই শেষ কৰিব নোৱাৰি মানে কিমান ভাল পাওঁ। আৰু প্ৰত্যেকটো কথা নিতুমণি দা প্ৰত্যেকটো কথা মই ভাল পাওঁ। আনৰ দৰে লাং ফাং কথা নকয়। নিতুমণি দাই আনৰ দৰে লাং ফাং কথা নকয়। নিতুমণি দাই যি কথা কয় সত্যতা কথা কয় আৰু নিৰ্ভীক মনে। আচলতে সাংবাদিক হ'লে নিতুমণি দাৰ দৰে হ'ব লাগে। আচলতে মই নিতুমণি দা ভাগৰ আচল ৰহস্যটো ফাদিল কৰিম বুলি কৈছিলোঁ। আচল মুখাখন আপোনালোকৰ আগত সলকাই দিম বুলি কৈছিলোঁ। আচলতে আচল মুখা কেইখন হ'ল এইকেইখনেই। মই কৈ আছোঁ যেন এজন বহুত ভাল মানুহ, এজন নিৰ্ভীক মানুহ, মানে ভয় নকৰে, সঁচা কথাত মাত মতা এজন মানুহ। এয়াই মুখা খুলিছোঁ মই। সঁচা কথা কৈছোঁ, মুখা খুলি দিছোঁ। আচলতে এই কথাসমূহ ক'বলৈ আনে ভয় কৰে, কিন্তু মই ভয় নকৰোঁ। যাক ভাল পাওঁ সেই ভাল পোৱা মানুহজনৰ কথাখিনি ক'বলৈ কি ভয় কৰিম নেকি? নিতুমণি দাক মই ভাল পাওঁ। নিতুমণি দা মই এজন বহুত ডাঙৰ অনুৰাগী। আৰু অনুৰাগী হিচাপে আৰু এই কথাকেইটা ক'বৰ কাৰণে মই সেইকাৰণে সাহস কৰিছোঁ, নহ'লে মোৰ কথা সাহস কৰিলোঁ হয়। নিতুমণি দাক ভাল পাওঁ। প্ৰত্যেকটো নিউজ ভাল লাগে। যেনেদৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱকো উভতি ধৰে। আচলতে সেয়া উভতি ধৰা নহয়, যুক্তিত উভতি ধৰে। চাবচোন আপোনালোকে, কোনো এজন সাংবাদিক নোলাব নেকি নিতুমণি দাৰ দৰে উভতি ধৰা যুক্তিত দেই। আপোনালোকে বেলেগ ধৰণে ভাবি নল'ব, যুক্তিত উভতি ধৰা আপোনালোকে এজনো সাংবাদিক উলিয়াই দিব নোৱাৰিব। যি ক'ব নিৰ্ভীক মনে ডাইৰেক্ট তথ্য সহকাৰে প্ৰমাণ সহকাৰে নিতুমণি দাই দি দিয়ে। তথ্য সহকাৰে প্ৰমাণ সহকাৰে নিতুমণি দাই নিউজ দিয়ে। চাব আপোনালোকে, কোনো ধনত বিক্ৰী হৈ যোৱা নহয় নিতুমণি দা, আৰু ধনত বিক্ৰীও নহয় আজিলৈকে, আৰু শুনাও নাই, নিউজত পোৱাও নাই। সঁচা কথা কৈছোঁ। আপোনালোকে চাবচোন, নিতুমণি দাই যেনেধৰণে নিউজ আগবঢ়ায়, চাবচোন আপোনালোকে, ডাইৰেক্ট অপেন, তাত কোনো লাগ ঢোক নাই। যি ক'ব ডাইৰেক্ট সন্মুখৰ আগতে ক'ব। এটা নিউজ বহুত ভাইৰেল হৈ আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ ওপৰত, যোনখিনি তথ্য সহকাৰে প্ৰমাণ সহকাৰে যি নিউজ আগবঢ়াই দিছিল। আপোনালোকে চাবচোন, এনেদৰে কোনজন সাংবাদিকে নিতুমণি শইকীয়া দাৰ দৰে তথ্য সহকাৰে দিয়া সাংবাদিক আছে? দেখুৱাই দিয়ক। আপোনালোকে দেখুৱাই দিব নোৱাৰে। আজিকালিতো আৰু চব এইটোত বিক্ৰী যোৱা হ'ল, কিন্তু নিতুমণি দা আজিলৈকে বিক্ৰী হোৱা নাই। সঁচা কথা কৈছোঁ। আপোনালোকে চাবচোন, মাল দি দিয়ক, আপোনাৰ পক্ষপাতী হৈ পূৰা গাই দিব।
আমুক ভাল তামুক ভাল গাই দিব, কিন্তু নিতুমণি দা কিন্তু তেনেকুৱা নহয়। সঁচা এটা কৈছোঁ। আৰু আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, আপুনি যদি নিতুমণি দাক যদি ভাল পায়, এটা কিন্তু শ্বেয়াৰ হ'বই লাগিব। আচলতে আমি ভাল পোৱা মানুহজনৰ কথাখিনি কৈ থাকিলে নহ'ব, কিছুমান আমিও কাম কৰিব লাগিব, কিছুমান কৰণীয় কাম থাকে। ধৰক ভিডিঅ'টো শ্বেয়াৰ কৰা, নিতুমণি দাৰ ওপৰত এটা সুন্দৰ মন্তব্য আগবঢ়োৱা, চেনেলটো ছাবস্ক্ৰাইব কৰা, ভিডিঅ'টো শ্বেয়াৰ কৰা, লাইক কৰা, কমেণ্ট কৰা, এইবিলাক কাম আমাৰ কৰণীয় কাম থাকি যায়, কিন্তু আপোনালোকে সেইবিলাক নকৰে। এতিয়া এই ভিডিঅ'টো আপোনালোকে চাইছে, কিন্তু আপোনালোকে কিছুমান হিংসা কুচুতীয়া স্বভাৱৰ কাৰণে, ঠিক আছে, হিংসা মানে লেতেৰা চৰিত্ৰৰ কাৰণে আপোনালোকে মই কিবা এটা TRP পাই যাম, মই কিবা বনি যাম বুলি আপোনালোকে লাইক এটা কৰিবলৈ টান পাব, কমেণ্ট এটা কৰিবলৈ টান পাব, শ্বেয়াৰ এটা কৰিবলৈ টান পাব। মই জানো, কিন্তু নকৰে। কিন্তু হ'লেও এতিয়া আপোনালোকে বুজি পাইছে বা আপোনালোকে বুজি পাব, এতিয়া আপোনালোকে শ্বেয়াৰ কৰিব, মোৰ বিশ্বাস। আৰু আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ দেই, মানে মোৰ কোনো ছেটআপ নাই, মোৰ কোনো ষ্টুডিঅ' নাই দেই, মানে মই ঘৰতে এনেধৰণে ভিডিঅ'সমূহ বনাই থাকোঁ, কিন্তু বেকগ্ৰাউণ্ডৰ মাত আপোনালোকে কি শুনি আছে, হাঁহে পেক 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 কৰি আছে, মুৰ্গীয়ে কক মাৰিছে, শুনিলে নহয়। এইখিনি কিন্তু ইগন'ৰ কৰিব দেই, মই অনুৰোধ কৰিছোঁ, হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, এইখিনি কিন্তু ইগন'ৰ কৰিব দেই। যিহেতুকে আমাৰ মানে গাঁৱলীয়া পৰিৱেশত মানে এনেদৰে হাঁহ, কুকুৰা, ছাগলী, গাড়ী মটৰ মানে গোটেইখন মাত আহি যায়, ইগন'ৰ কৰিব দেই। আৰু অনুৰোধ কৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আচলতে নিতুমণি দাহঁতৰ মুখাখন খুলি দিলোঁ, মানুহজন বহুত ভাল, ঠিক আছে, বহুত ভাল মানুহ, মই বহুত ভাল পাওঁ, বিশেষকৈ বহুত ভাল পাওঁ। আৰু ভাল পাওঁ কাৰণে আজি ভাবিলোঁ নিতুমণি দাৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰোঁ আৰু নিতুমণি দাৰ কথা অলপ কওঁ শুন। আচলতে ক'ব গ'লে মানে মনটো ভাল লাগে, যেনেদৰে মনত যদি কিবা কথা লুকাই থাকে, সেই কথাখিনি কৈ দিলে মানে মনটো পাতলা পাতলা লাগে, নহয়নে বাৰু? তো সেইকাৰণে মই কথাখিনি কৈ দিলোঁ। এতিয়া মোৰ মনটো পাতলা লাগি গ'ল, যেন নিতুমণি দা সঁচাকৈ এজন বহুত ভাল মানুহ। মানে আমি সাহস পাওঁ, যোনসমূহ মটিভেট কথা কয়, সাহস পাওঁ। বিশেষকৈ মই বহুত মটিভেট হওঁ, সঁচা কথা কৈছোঁ। যদি মন বেয়া লাগি থাকে, কিবা কিবি মানে মানুহৰ 10টা টেনশ্যনটো আজিকালি মানুহ চাবচোন, আজিকালি মানুহে কোনেও মানে ফূৰ্তি মতা নাথাকে। আজিকালি মানুহে সকলোৱে মুখখন এনেকৈ থাকিব, কিন্তু মই যদি সেই চিন্তাত মগ্ন হৈ থকা সময়ত বা টেনশ্যন হৈ থকা সময়ত নিতুমণি দাৰ ভিডিঅ' এটা প্লে' কৰি দিওঁ, নিতুমণি দাৰ ভিডিঅ' এটা মই চাওঁ, তেতিয়া কিন্তু মোৰ মন মগজুটো শান্ত হয়, ঠাণ্ডা হৈ যায়, বহুত মটিভেট পাওঁ। মিছা কথা কোৱা নাই, সঁচা কথা কৈছোঁ। নিতুমণি দাৰ ভাষণ মই বহুত ভাল পাওঁ, বহুত ভাল লাগে মোৰ, মই অনুপ্ৰাণিত হওঁ, মই বহুত ভাল পাওঁ। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ, নিতুমণি দা ভাষণসমূহ শুনিব, মটিভেটসমূহ ল'ব, ঠিক আছে, সঁচা কথা কৈছোঁ। তো সেইকাৰণে অনুৰোধ কৰিছোঁ আপোনালোকে শুনিবচোন। নিতুমণি দা প্ৰেছখন আপোনালোকে ফ'ল' কৰিব, নিতুমণি দা প্ৰেছখন গৈ চাবগৈ, মানে যোনখন নিজৰ ব্যক্তিগত প্ৰেছ, মানে নিজৰ যোনটো প্ৰফাইল, সেই প্ৰেছটো গৈ চাবগৈচোন আপোনালোকে। নিজৰটো দেখিয়ে থাকে, কিন্তু হ'লেও মানে পেজত কিছুমান ভাষণ কিবা কিবি মানে মটিভেট সেই কথাখিনি আহি থাকে, আপোনালোকে চাবগৈচোন, বহুত ভাল লাগে। আৰু নিতুমণি দা আপোনাৰ ওপৰত মই ভিডিঅ'টো বনাইছোঁ, উপস্থাপন শৈলী বা কথা কোৱা ভুল হৈ যাব পাৰে, নিতুমণি দা আপুনি কিন্তু মাফ কৰি দিব দেই। নিতুমণি দা আপোনাক মই ভাল পাওঁ কাৰণে আপোনাৰ ওপৰত এই ভিডিঅ'টো বনাইছোঁ। মানে আপোনাক খালি মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, মানে মোৰ কোনো শিক্ষাগত অৰ্হতা নাই, মানে মোৰ কোনো ডিগ্ৰী নাই, মই এটা খেতি কৰা ল'ৰা, মই খেতি কৰোঁ, মোৰ ঘৰ পাহাৰৰ কিনাৰত, মই পাহাৰৰ কিনাৰত থাকোঁ, মানে মোৰ কোনো ডিগ্ৰী নাই। মানে কথাখিনি কওঁতে মানে কিবা কিবি মানে অনিচ্ছাকৃতভাৱে ভুল ভ্ৰান্তি হৈ যাব পাৰে বা উপস্থাপনো ভাল নহ'ব পাৰে, মানে কি হৈছে নাজানো আৰু, কিন্তু সেইকাৰণে ক্ষমা প্ৰাৰ্থী, আপোনাক মানে হাতযোৰ কৰিছোঁ। আপুনি যদি কিবা ভুল দেখিছে বা শব্দৰ কিবা যদি ভুল ভ্ৰান্তি হৈছে, আপুনি কিন্তু ক্ষমা কৰি দিব, অনুৰোধ কৰিছোঁ নিতুমণি দা। যদিহে কেনেবাকৈ যদি মোৰ এই ভিডিঅ'টো আপুনি যদি চাই, যদি ক্ষমা কৰি দিব, যিহেতুকে মোৰ কোনো ডিগ্ৰী নাই কৰি দিছোঁ। ঠিক আছে, হ'ব দিয়ক। আপোনালোকৰ পৰাও মই ভিডিঅ'টো প্ৰেৰণ কৰি মই বিদায় মাগিব বিচাৰিছোঁ। লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰি দিব, শ্বেয়াৰ নকৰাকৈ কিন্তু নাথাকিব। মোৰ কাৰণে কৰিব নালাগে, নিতুমণি দাৰ কাৰণে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।